দুলীয়াজানৰ মাধৱপুৰ তিনিআলিত দুলীয়াজান আৰু নাহৰকটীয়া সংযোগী পথত এখন উৰণীয়া সেতু অসম চৰকাৰে নিৰ্মাণ কৰি দিছিলে আৰু ইতিমধ্যে এই উৰণীয়া সেতুখনৰ কাম কাজ সম্পূৰ্ণ হৈছে আৰু কি কাৰণত এই উৰণীয়া সেতুখন ৰাইজৰ বাবে মুকলি কৰি দিয়া নাই তাৰ ক্ষেত্ৰত কিন্তু এক চিন্তনীয় বিষয় আৰু ইয়াত প্ৰত্যেক দিনে ৰাইজে কিন্তু যাতায়াতৰ সমস্যাৰ বাবে ভুক্তভোগী হৈ আহিছে, যথেষ্ট সমস্যা ভুগিবলগীয়া হৈছে। তাৰ ক্ষেত্ৰত কিন্তু অসম চৰকাৰক পদক্ষেপ গ্ৰহণ কৰিব বাবে অনুৰোধ জনাইছোঁ আৰু অতি শীঘ্ৰে এই উৰণীয়া সেতুখন নিৰ্মাণ কৰি ৰাইজৰ বাবে আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই উৰণীয়া সেতুখনৰ দাঁতিকাষৰীয়া অঞ্চলত লাগি থকা গাঁৱৰ চলাকটকী অঞ্চলৰ অসম আন্দোলনৰ শ্বহীদ কুমুদ গগৈৰ নামত নামকৰণ কৰিবৰ বাবে ইতিমধ্যে জিলা প্ৰশাসনৰ হাতত আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ আৰু তেওঁৰ নামত এই উৰণীয়া সেতুখন নামাকৰণ কৰি ৰাইজৰ সহযোগত অতি শীঘ্ৰে মুকলি কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ।